হেল্ল' এভৰিৱান। আজি এটা বেলেগ টপিকৰ কথা ক'বলৈ গৈ আছোঁ, এইটো হ'ল ডিচিপ্লিন। চ' এইটো বহুত মুস্কিল হয় ডিচিপ্লিন ৰখাটো সদায় আমি ডে টু ডে লাইফত। চ' আমাৰ মাইণ্ডটো বহুত এলেহুৱা হয়। চ' মাইণ্ডটোৱে বিচাৰে অলপ শুই লওঁ, অলপ বাহিৰা খাই লওঁ, কিন্তু এইটো কণ্ট্ৰল কৰিব লাগে। চ' মই এইটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। চ' এইটো মই আগতে মোৰ বহুত বেয়া হেবিট আছিলে, ৰাতি দেৰিকৈ শুওঁ, ডিনাৰ দেৰিকৈ কৰোঁ। চ' কি হয় জানেনে, এটা ভাল হেবিট আহিলে আৰু এটা ভাল হেবিটক আকৰ্ষণ কৰে। চ' প্ৰথমে মই ডিনাৰটো সোনকালে খোৱা কৰিলোঁ, তাৰপিছত মই সোনকালে টোপনিও অহা হ'ল। চ' সেইটো হ'লে কি হয়, মৰ্ণিং সোনকালে উঠিব পাৰোঁ আৰু ডে টু ডে লাইফটো আপোনাৰ ভাল হয়। চ' ডিচিপ্লিনে কি কৰিব আপোনাক, চ' এবাৰ যদি আপুনি ৰিজাল্ট দেখা পায়, চ' আপোনাৰ এইটো অভ্যাসত পৰিণত হ'ব। চ' এবাৰ অভ্যাসত পৰিণত হ'লে তেতিয়া আৰু আপোনালোকৰ কোনো টেনশ্যন নাই। অ'কে। চ' দিনটোত যিয়ে নহওক, আপোনালোকে যিটো কাম ভাল পায় কৰি, যেনেকৈ মই জিম কৰি ভাল পাওঁ, তো মই জিম কৰোঁ। চ' আপোনালোকে ডান্স কৰি ভাল পাব পাৰে বা যিকোনো এটা এক্টিভিটি, চ' হাফ এন আৱাৰ বা 1 আৱাৰৰ কাৰণে কৰিব লাগে, যিটোৱে আমাক হেপিনেছ দিয়ে। চ' মই ভাবোঁ সেইটো চবতকৈ বেছি ইম্পৰ্টেণ্ট। পইচাটো চবেই কমাই লয়, বাট হেপিনেছটো বেছি ইম্পৰ্টেণ্ট, হেল্থ। এইখিনি আছিলে আজিলৈকে। থেংক ইউ।